নমস্কাৰ সকলোকে পুনৰ স্বাগতম জনাইছোঁ আমাৰ অন্য এটা জব ইনফৰ্মেটিভ ভিডিঅ'লৈ। আজিৰ ভিডিঅ'টোত আপোনালোকৰ বাবে পুনৰ আকৌ কেইটামান জবৰ ভেকেঞ্চি লৈ আহিছোঁ। যদি আপোনালোক এটা জবৰ বাবে ইণ্টাৰেষ্টেড আৰু এলিজিবল হয় তেনেহ'লে এই ভিডিঅ'টো শেষলৈকে চাব পাৰে। আপোনালোকৰ বাবে খুবেই এটা ভাল ইনফৰ্মেশ্যন লৈ আহিছোঁ। এক্সিছ বেংকৰ ফালৰ পৰা আপোনালোকৰ বাবে 6100+ ভেকেঞ্চি মুকলি হৈছে। যদি আপোনালোক এক্সিছ বেংকৰ জবৰ বাবে ইণ্টাৰেষ্টেড হয় তেনেহ'লে আপোনালোকে এপ্লাই কৰি ল'ব পাৰিব। আপোনালোকৰ বাবে খুবেই এটা ভাল অপৰচুনিটি আহি পৰিছে। আৰু যদি আপুনি এই চেনেলটোলৈ প্ৰথমবাৰৰ বাবে আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিব, কাৰণ আমি এই চেনেলটোত এনেধৰণৰ জব ইনফৰ্মেটিভ ভিডিঅ'সমূহ আপলোড কৰোঁ। তেনেহ'লে আহক আমি এক্সিছ বেংক ৰিক্ৰুইটমেণ্ট 2025ৰ এটা অভাৰভিউ চাই লওঁ। আৰু আপোনালোকৰ ইয়াতে কেনেধৰণৰ কোৱালিফিকেশ্যন লাগিব, কেনেধৰণৰ চিলেকশ্যন প্ৰচেছ হ'ব আৰু আপোনালোকৰ বয়সীমা কিমান, সকলোখিনি ডিটেইলছ আমি আলোচনা কৰিছোঁ। গতিকে আহক আমি এই ভেকেঞ্চি কেইটাৰ এটা অভাৰভিউ চাই লওঁ। অৰ্গেনাইজেশ্যন নেম দিয়া হৈছে এক্সিছ বেংক আৰু পোষ্ট হৈছে টোটেল 6184টা পোষ্ট। আৰু কোৱালিফিকেশ্যন দিয়া হৈছে 10th, 12th আৰু গ্ৰেজুৱেট। আপোনালোকে 10 পাছ কৰিলেও এপ্লাই কৰিব পাৰিব, 12 পাছ কৰিলেও পাৰিব আৰু গ্ৰেজুৱেশ্যন পাছ কৰা সকলো ইয়াতে এপ্লাই কৰিব পাৰিব। আৰু চিলেকশ্যন প্ৰচেছটোৰ কথা ইয়াত কোৱা হৈছে ইণ্টাৰভিউ এণ্ড ডকুমেণ্ট ভেৰিফিকেশ্যন। আপোনালোকে কোনো ধৰণৰ লিখিত পৰীক্ষা দিব নালাগে। ইয়াতে ইণ্টাৰভিউ এণ্ড ডকুমেণ্ট ভেৰিফিকেশ্যনৰ যোগেদি আপোনালোকৰ চিলেকশ্যন প্ৰচেছটো হ'ব। আৰু অনলাইন এপ্লাই ডেট ইয়াতে দিয়া হৈছে আৰু ষ্টাৰ্ট হৈছে আপোনালোকৰ 4 অক্টোবৰ 2025। আপোনালোকৰ 4 অক্টোবৰৰ পৰা ইয়াতে অনলাইন এপ্লাই ষ্টাৰ্ট হৈ গৈছে আৰু লাষ্ট ডেট ফৰ অনলাইন এপ্লাই ইয়াতে 28 নৱেম্বৰ 2025 দিয়া হৈছে। আপোনালোকে 28 নৱেম্বৰৰ আগলৈকে এই পোষ্টকেইটাৰ বাবে এপ্লাই কৰি থাকিব পাৰিব। যদি আপুনি ইণ্টাৰেষ্টেড আৰু এলিজিবল হয় এপ্লাই কৰি ল'ব পাৰিব। আৰু পোষ্ট এণ্ড ভেকেঞ্চিজ ইয়াতে কোৱা হৈছে টোটেল নং অফ পোষ্ট হৈছে 6100+। ইয়াতে টোটেল আপোনালোকে কিমান পোষ্ট আছে গম পালে। আৰু বিভিন্ন ধৰণৰ পোষ্ট ইয়াতে মুকলি হৈছে। বিভিন্ন ধৰণৰ পোষ্টৰ বাবে বিভিন্ন ধৰণৰ কোৱালিফিকেশ্যন বিচাৰিছে। ইয়াতে আপোনালোকৰ বাবে কেনেধৰণৰ পোষ্ট মুকলি হৈছে ইয়াতে আপোনালোকে চাই লওক। কেচিয়াৰৰ বাবে পোষ্ট মুকলি হৈছে, আৰু বেংকাৰ পোষ্ট মুকলি হৈছে, ৰিলেশ্যনশ্বিপ অফিচাৰ, এছিষ্টেণ্ট মেনেজাৰ, ক্লাৰ্ক, PO, চেলছ অফিচাৰ, পিয়ন অৰ ছুইপাৰ, এনেধৰণৰ বিভিন্ন পদ মুকলি হৈছে। আৰু আপোনালোকৰ এই পোষ্টকেইটাৰ বাবে এজ লিমিটৰ কথা ইয়াত কোৱা হৈছে। আপোনালোকৰ 18 বছৰৰ পৰা 40 বছৰ হ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব। মিনিমাম 18 ইয়াৰ্ছ আৰু মেক্সিমাম 40 ইয়াৰ্ছলৈকে আপোনালোকে এপ্লাই কৰি থাকিব পাৰিব। মেল ফিমেল অল ইণ্ডিয়াৰ সকলোৱে এপ্লাই কৰিব পাৰিব। আৰু এডুকেশ্যনেল কোৱালিফিকেশ্যনৰ কথা ইয়াত কোৱা হৈছে আপোনালোক 10th, 12th আৰু গ্ৰেজুৱেট পাছ কৰা সকলে এই পোষ্টকেইটাৰ বাবে এপ্লাই কৰিব পাৰিব। আপোনালোকে মিনিমাম 10 পাছ কৰিলেও বিভিন্ন ধৰণৰ পদৰ বাবে এপ্লাই কৰিব পাৰিব। আৰু পে স্কেল ইয়াতে আপোনালোকৰ চেলাৰী হ'ব 42,000ৰ পৰা 56,000 পৰ্যন্ত আপোনালোকে চেলাৰী লাভ কৰিব পাৰিব। আৰু চিলেকশ্যন প্ৰচেছৰ কথা ইয়াত কোৱা হৈছে ইণ্টাৰভিউ এণ্ড ডকুমেণ্টেশ্যন বা ডকুমেণ্ট ভেৰিফিকেশ্যনৰ যোগেদি আপোনালোকৰ চিলেকশ্যন প্ৰচেছ হ'ব। আৰু এপ্লিকেশ্যন ফি আপোনালোকে জেনেৰেল হওক, OBC হওক, EWS হওক বা SC ST যিকোনো ধৰণৰ কেণ্ডিডেটে কোনো ধৰণৰ ইয়াতে এপ্লিকেশ্যন ফি দিব নালাগে। আপোনালোকে এপ্লিকেশ্যন ফি নিদিয়াকৈ এই পোষ্টকেইটাৰ বাবে এপ্লাই কৰিব পাৰিব। যদি আপোনালোক এই পোষ্টকেইটাৰ বাবে এলিজিবল আৰু ইণ্টাৰেষ্টেড হয় তেনেহ'লে এপ্লাই কৰি ল'ব পাৰিব। মই ডেছক্ৰিপশ্যন বক্সত আপোনালোকৰ বাবে এপ্লাই লিংক দি দিম, তাতে গৈ আপোনালোকে এপ্লাই কৰিব পাৰিব। আপোনালোকৰ ইয়াতে 28 নৱেম্বৰলৈকে ডেট দিয়া হৈছে। আপোনালোকে 28 নৱেম্বৰলৈকে এপ্লাই কৰি থাকিব পাৰিব। আজিলৈ ভিডিঅ'টো ইমানেই আছিলে। যদি ভিডিঅ'টো ভাল লাগে এটা লাইক কৰিবলৈ নাপাহৰিব আৰু শেষৰলৈকে ভিডিঅ'টো চাই থকাৰ বাবে বহুত বহুত ধন্যবাদ।